নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ শিক্ষাৰ্থীসকল, আজি মই লৈ আহিছোঁ তোমালোকৰ মাজলৈ বাক্সা আৰু তামুলপুৰ ডিষ্ট্ৰিক্টত অনুষ্ঠিত হোৱা হাফ ইয়াৰলি এক্সাম 2025ৰ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ স্বদেশ অধ্যয়ন নামৰ বিষয়টোৰ যিখন কুৱেশ্যন পেপাৰ সেইখনৰ সমাধান। তেতিয়াহ'লে আহচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা, মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। আৰু ইয়াৰ উপৰিও তোমালোকে যদি অন্যান্য ভিডিঅ'সমূহ চাব বিচাৰা, মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈ তোমালোকে অন্য ছাবজেক্টবিলাকৰ কুৱেশ্যন এনচাৰসমূহ চাব পাৰিবা। প্ৰশ্ন নম্বৰ 1, তলৰ যিকোনো 5টা প্ৰশ্নৰ উত্তৰ দিয়া। প্ৰত্যেকটোৰ কাৰণে 1 নম্বৰকৈ দিয়া হৈছে। কুৱেশ্যন নম্বৰ এ, হোলোংপাৰ গিবন অভয়াৰণ্য ক'ত অৱস্থিত? হোলোংপাৰ গিবন অভয়াৰণ্য অসম ৰাজ্যৰ যোৰহাট জিলাত অৱস্থিত। বি, অসমত মুঠ কিমানখন চাহ বাগিচা আছে? উত্তৰটো হ'ব, অসমত বৰ্তমানলৈ প্ৰায় 803খন সৰু বৰ চাহ বাগিচা আছে। কুৱেশ্যন নম্বৰ চি, আহোম প্ৰশাসনে মোগলৰ বিৰুদ্ধে কিমানবাৰ যুঁজ দিছিল? আহোম প্ৰশাসনে মোগলৰ বিৰুদ্ধে 17বাৰ যুঁজ দিছিল। কুৱেশ্যন নম্বৰ ডি, IUCNৰ সম্পূৰ্ণ ৰূপটো কি? IUCNৰ সম্পূৰ্ণ ৰূপটো হ'ল ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেচাৰ। কুৱেশ্যন নম্বৰ ই, অসমত মুঠ ৰাজহ চক্ৰৰ সংখ্যা কিমানটা? অসমত মুঠ ৰাজহ চক্ৰৰ সংখ্যা 155টা। এফ, তাৰিখ-ই-আছাম গ্ৰন্থখনৰ লেখক কোন? উত্তৰটো হ'ব, তাৰিখ-ই-আছাম গ্ৰন্থখনৰ লেখক চৈয়দ ইমদাদ আলী। কুৱেশ্যন নম্বৰ 2, তলৰ যিকোনো 6টা প্ৰশ্নৰ উত্তৰ দিয়া। প্ৰত্যেকটোৰ কাৰণে 2 নম্বৰকৈ দিয়া হৈছে। এ, পলাচী যুদ্ধ কেতিয়া হৈছিল আৰু এই যুদ্ধ কাৰ কাৰ মাজত হৈছিল? উত্তৰটো হ'ব, পলাচী যুদ্ধ হৈছিল 1757 চনত। এই যুদ্ধখন হৈছিল বাংলাৰ শেষ স্বাধীন নবাব চিৰাজ-উদ-দৌলা আৰু ৰবাৰ্ট ক্লাইভৰ নেতৃত্বাধীন ৰাষ্ট্ৰীয় চাহ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত। কুৱেশ্যন নম্বৰ বি, ইনাৰ লাইন কি? ইনাৰ লাইন পাৰ্মিট অথবা আন্তঃৰাষ্ট্ৰীয় পাৰপত্ৰ চমুকৈ ILP হৈছে কোনো ভাৰতীয় নাগৰিকক দেশখনৰ সুৰক্ষিত অঞ্চলসমূহত আভ্যন্তৰীণ ভ্ৰমণৰ অনুমতি দিয়াৰ বাবে সংশ্লিষ্ট ৰাজ্য চৰকাৰৰ কৰ্তৃপক্ষই জাৰি কৰা এক সীমিত সময়ৰ বাবে বৈধ চৰকাৰী নথিপত্ৰ। এই সুৰক্ষিত ৰাজ্যসমূহৰ বাহিৰৰ ভাৰতীয় নাগৰিকে তেনে ৰাজ্যত প্ৰৱেশৰ অনুমতি লোৱাটো বাধ্যতামূলক। এই নথিৰ দ্বাৰা ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ নিকটৱৰ্তী কেইবাটাও অঞ্চলত চলাচল নিয়ন্ত্ৰণৰ বাবে চৰকাৰে প্ৰচেষ্টা চলায়। কুৱেশ্যন নম্বৰ চি, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী মানে কি? ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী হৈছে ভাৰতীয় নাগৰিকসকলৰ নাম সন্নিৱিষ্ট হৈ থকা পঞ্জী। প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী 1951 চনৰ লোকপিয়লৰ অন্তত প্ৰস্তুত কৰা হয়। এই লোকপিয়লৰ সময়ত লাভ কৰা লোকসংখ্যাৰ ভিত্তিত তেতিয়া ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুত কৰা হয়। 1951 চনৰ লোকপিয়লত ওলোৱা জনসংখ্যা আৰু তেওঁলোকৰ বংশধৰসকলক সামৰি লৈ নতুন ৰূপত তেতিয়াৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুত কৰা হয়। নতুবা সেইসকল ব্যক্তিক সামৰি লোৱা হয় যিসকলৰ নাম 1971 চনৰ 24 মাৰ্চৰ মাজনিশালৈ ভোটাৰ তালিকাত সন্নিৱিষ্ট হৈছিল। কুৱেশ্যন নম্বৰ ডি, কোনো এটা উদ্যোগ গঢ়ি উঠিবলৈ কমেও কেইটা চৰ্তৰ প্ৰয়োজন? ইয়াৰ যিকোনো 2টা চৰ্তৰ উল্লেখ কৰা। উত্তৰটো হ'ব, কোনো এটা উদ্যোগ গঢ়ি উঠিবলৈ কমেও 3টা চৰ্তৰ প্ৰয়োজন। এক সুপৰিকল্পিত পৰিকল্পনা, উপযুক্ত বিত্তীয় অৱস্থা আৰু শক্তিশালী নেতৃত্ব। প্ৰথমটো হৈছে সুপৰিকল্পিত পৰিকল্পনা। যিকোনো সফল উদ্যোগৰ বাবে এক সুপৰিকল্পিত পৰিকল্পনাৰ প্ৰয়োজন হয়। ইয়াৰ ভিতৰত উদ্যোগটোৰ লক্ষ্য উদ্দেশ্য, সেৱা বা সামগ্ৰীৰ প্ৰকৃতি, বজাৰৰ বিৱৰণ আৰু কেনেদৰে লাভৱান হ'ব সেই বিষয়ে স্পষ্ট নিৰ্দেশনা থাকে। দ্বিতীয়টো হৈছে উপযুক্ত বিত্তীয় অৱস্থা। উদ্যোগটো আৰম্ভ কৰিবলৈ আৰু চলাবলৈ প্ৰয়োজনীয় ধনৰ যোগান নিশ্চিত কৰা এই চৰ্তটোৰ অন্যতম প্ৰয়োজনীয়তা। ইয়াত নিজৰ সঞ্চয়, ঋণ, বিনিয়োগকাৰী বা চৰকাৰী সাহায্য আদি অন্তৰ্ভুক্ত থাকিব পাৰে। কুৱেশ্যন নম্বৰ ই,
আসাম টি কোম্পানী কেতিয়া গঠন কৰা হৈছিল ইয়াৰ মূল উদ্দেশ্য কি উত্তৰটো হ'ব আসাম টি কোম্পানী 1840 চনত গঠন কৰা হৈছিল এই কোম্পানীৰ প্ৰধান উদ্দেশ্য আছিল অসমৰ বাণিজ্যিক চাহ উৎপাদন বৃদ্ধি কৰা আৰু চাহ শিল্পৰ সম্প্ৰসাৰণ দ্ৰুত কৰা কুৱেশ্যন নম্বৰ F বহনক্ষম উন্নয়নৰ যিকোনো দুটা লক্ষ্য উল্লেখ কৰা বহনক্ষম উন্নয়নৰ যিকোনো দুটা লক্ষ্য তলত উল্লেখ কৰা হ'ল পইণ্ট নম্বৰ 1 দৰিদ্ৰতা আৰু ক্ষুধাৰ অৱসান ঘটোৱা ইয়াৰ দ্বাৰা সকলো মানুহৰ বাবে এক সমৃদ্ধ আৰু সুৰক্ষিত জীৱন নিশ্চিত কৰা দ্বিতীয় পইণ্টটো হৈছে পৃথিৱীক ধ্বংসৰ আশংকাৰ পৰা ৰক্ষা কৰা ইয়াৰ দ্বাৰা পৰিৱেশ সংৰক্ষণ জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজ আৰু প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ সুৰক্ষিত কৰা হয় কুৱেশ্যন নম্বৰ জি অসমত দ্ৰুত হাৰত বৃদ্ধি হোৱা জনসংখ্যাৰ দুটা মূল কাৰণ উল্লেখ কৰা অসমত দ্ৰুত হাৰত বৃদ্ধি হোৱা জনসংখ্যাৰ দুটা মূল কাৰণ হৈছে ক নিৰক্ষৰতা আৰু জনসংখ্যা নিয়ন্ত্ৰণৰ পদ্ধতিসমূহৰ বিষয়ে সঠিক জ্ঞানৰ অভাৱে জনসংখ্যা বৃদ্ধিৰ অন্যতম কাৰণ নেক্সট পইণ্টটো হৈছে দৰিদ্ৰতাৰ ফলত জননিয়ন্ত্ৰণ বা জন্ম নিয়ন্ত্ৰণ পদ্ধতি গ্ৰহণ কৰাটো কঠিন হৈ পৰে যাৰ ফলত জনসংখ্যা বৃদ্ধিৰ হাৰ বৃদ্ধি পাইছে প্ৰশ্ন নম্বৰ 8 জৈৱ বৈচিত্ৰ্য মানে কি উত্তৰটো হ'ব জৈৱ বৈচিত্ৰ্য বুলিলে জীৱৰ বিভিন্ন সংস্থা জিন প্ৰজাতি পৰিৱেশ আৱাস আদিৰ সমাহাৰকে বুজায় জৈৱ বৈচিত্ৰ্য হৈছে সকলো প্ৰয়োজনীয়তাৰ মৌলিক পৰিপূৰ্ণতা এখন সমৃদ্ধিশালী জৈৱ বৈচিত্ৰ্যৰ পূৰ্ণ ঠায়ে বৈচিত্ৰ্য দিয়াৰ উপৰিও মানৱ কল্যাণতো সহায় কৰে 7% পৰা 8% তথ্যভুক্ত প্ৰজাতিৰ সৈতে ভাৰতবৰ্ষ হৈছে পৃথিৱীৰ ভিতৰতে এখন 17 মেগা জৈৱ বৈচিত্ৰ্যৰ দেশ ইয়াৰে অসম হৈছে প্ৰাচ্য গিৰিন্দ্ৰ জৈৱ বৈচিত্ৰ্য এলেকা যিটো দেশৰ দুটাকৈ জৈৱ বৈচিত্ৰ্য হটস্পটৰ এটা বুলি জনা যায়